দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। বিধানসভাৰ মজিয়াৰ বাহিৰতো এতিয়া দেখিবলৈ পোৱা গৈছে খঙত অগ্নি শৰ্মা হৈ আছে ৰূপজ্যোতি কুৰ্মী আৰু সমান্তৰালকৈ ধিঙৰ বিধায়ক আমিনুল ইছলামক এতিয়া এক প্ৰকাৰ ধমক দিলে ৰূপজ্যোতি কুৰ্মীয়ে। সমান্তৰালকৈ ক'লে যে আপুনি জেল যোৱা মানুহ, মোৰ লগত আপুনি লাগি নল'ব। এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। বিধানসভাৰ বাহিৰতো খঙত অগ্নি শৰ্মা ৰূপজ্যোতি কুৰ্মী। ৰূপজ্যোতি কুৰ্মীয়ে ধিঙৰ বিধায়ক আমিনুল ইছলামক মন্তব্য কৰিলে, আপুনি জেল যোৱা মানুহ, মোৰ লগত আপুনি লাগি নল'ব, অভদ্ৰামী ব্যৱহাৰ মোৰ লগত নকৰিব বুলি এক প্ৰকাৰ সংবাদ মাধ্যমৰ সন্মুখতেই ধিঙৰ বিধায়কগৰাকীক তোলা ধুনা দিয়া পৰিলক্ষিত হ'ল। এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক জনাইছোঁ। ধিঙৰ বিধায়ক আমিনুল ইছলামক ৰূপজ্যোতি কুৰ্মীয়ে মন্তব্য প্ৰকাশ কৰিলে, অভদ্ৰামী নকৰিব বুলি উল্লেখ কৰিলে। বিধানসভাৰ বাহিৰত বিধায়ক আমিনুল ইছলামক তোলা ধুনা ৰূপজ্যোতি কুৰ্মীৰ। কিছু সময়ৰ পূৰ্বে বিধানসভাৰ ভিতৰত এক প্ৰকাৰ খঙত অগ্নি শৰ্মা হৈছিল বিধায়ক ৰূপজ্যোতি কুৰ্মী। আপুনি জেল যোৱা মানুহ, আপুনি জেল যোৱা মানুহ, আপুনি ইয়াত কেলে কৰি আছে? মইতো জেল যোৱা নাই, আপুনি জেল যোৱা মানুহ, মইতো জেল গৈ পোৱা নাই। সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছোঁ। আপুনি এনে নাটক কৰিবৰ কাৰণে গৈছে। আপুনি MLA ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে, এইবোৰ কথাত মই ইয়াত কোৱা নাই। আপুনি MLA ফাণ্ড আপুনি এইবোৰ কথা ইয়াত নক'ব না। আপুনি MLA ফাণ্ডেদি আপুনি ঘৰ বনালে, এই কথাটো তাৰপিছত আপুনি জেলত গৈ কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে আপুনি এইবোৰ কথা মোৰ লগত লাগি নল'ব নহয়। মোৰ লগত লাগি নল'ব, এনেই লাগি নল'ব। আচ্ছা ঠিক আছে, আপুনি নকৰিব। আপুনি জেল যোৱা মানুহ, আপুনি জেল যোৱা মানুহ, আপুনি ইয়াত কেলে কৰি আছে? মইতো জেল যোৱা নাই, আপুনি জেল যোৱা মানুহ, মইতো জেল গৈ পোৱা নাই। সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছোঁ। আপুনি এনে নাটক কৰিবৰ কাৰণে গৈছে। আপুনি MLA ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে, এইবোৰ কথাত মই ইয়াত কোৱা নাই। আপুনি MLA ফাণ্ডেদি এইবোৰ কথা ইয়াত নক'ব না। আপুনি MLA ফাণ্ডেদি আপুনি ঘৰ বনালে, এই কথাটো তাৰপিছত আপুনি জেলত গৈ কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে আপুনি এইবোৰ কথা মোৰ লগত লাগি নল'ব নহয়। মোৰ লগত লাগি নল'ব, এনেই লাগি নল'ব। আচ্ছা ঠিক আছে, আপুনি নকৰিব। আপুনি জেল যোৱা মানুহ, আপুনি জেল যোৱা মানুহ, আপুনি ইয়াত কেলে কৰি আছে? মইতো জেল যোৱা নাই, আপুনি জেল যোৱা মানুহ, মইতো জেল গৈ পোৱা নাই। সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছোঁ। আপুনি এনে নাটক কৰিবৰ কাৰণে গৈছে। আপুনি MLA ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে, এইবোৰ কথাত মই ইয়াত কোৱা নাই। আপুনি MLA ফাণ্ডেদি এইবোৰ কথা ইয়াত নক'ব না। আপুনি MLA ফাণ্ডেদি আপুনি ঘৰ বনালে, এই কথাটো তাৰপিছত আপুনি জেলত গৈ কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে আপুনি এইবোৰ কথা মোৰ লগত লাগি নল'ব নহয়। মোৰ লগত লাগি নল'ব, এনেই লাগি নল'ব। আচ্ছা ঠিক আছে, আপুনি নকৰিব। আপুনি জেল যোৱা মানুহ, আপুনি জেল যোৱা মানুহ, আপুনি ইয়াত কেলে কৰি আছে? মইতো জেল যোৱা নাই, আপুনি জেল যোৱা মানুহ, মইতো জেল গৈ পোৱা নাই। সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছোঁ। আপুনি এনে নাটক কৰিবৰ কাৰণে গৈছে। আপুনি MLA ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে, এইবোৰ কথাত মই ইয়াত কোৱা নাই। আপুনি MLA ফাণ্ডেদি এইবোৰ কথা ইয়াত নক'ব না। আপুনি MLA ফাণ্ডেদি আপুনি ঘৰ বনালে, এই কথাটো তাৰপিছত আপুনি জেলত গৈ কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে আপুনি এইবোৰ কথা মোৰ লগত লাগি নল'ব নহয়। মোৰ লগত লাগি নল'ব, এনেই লাগি নল'ব। আচ্ছা ঠিক আছে, আপুনি নকৰিব। আপুনি জেল যোৱা মানুহ, আপুনি জেল যোৱা মানুহ, আপুনি ইয়াত কেলে কৰি আছে? মইতো জেল যোৱা নাই, আপুনি জেল যোৱা মানুহ, মইতো জেল গৈ পোৱা নাই। সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছোঁ। আপুনি এনে নাটক কৰিবৰ কাৰণে গৈছে। আপুনি MLA ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে, এইবোৰ কথাত মই ইয়াত কোৱা নাই। আপুনি MLA ফাণ্ডেদি এইবোৰ কথা ইয়াত নক'ব না। আপুনি MLA ফাণ্ডেদি আপুনি ঘৰ বনালে, এই কথাটো তাৰপিছত আপুনি জেলত গৈ কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে আপুনি এইবোৰ কথা মোৰ লগত লাগি নল'ব নহয়। মোৰ লগত লাগি নল'ব, এনেই লাগি নল'ব। আচ্ছা ঠিক আছে, আপুনি নকৰিব। আপুনি জেল যোৱা মানুহ, আপুনি জেল যোৱা মানুহ, আপুনি ইয়াত কেলে কৰি আছে? মইতো জেল যোৱা নাই, আপুনি জেল যোৱা মানুহ, মইতো জেল গৈ পোৱা নাই। সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছোঁ। আপুনি এনে নাটক কৰিবৰ কাৰণে গৈছে।
আপুনি এমএলএ ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে এইবোৰ কথা মই ইয়াত কোৱা নাই আপুনি এমএলএ ফাণ্ড দি আপুনি এইবোৰ কথা ইয়াত নকব না এইটো হেৰি হ'ব লাগিব আপুনি এমএলএ ফাণ্ড দি এই কথাটো মই আপুনি এমএলএ ফাণ্ড দি আপুনি ঘৰ বনালে এই কথাটো তাৰপিছত আপুনি জেলত গৈ এতিয়া কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে আপুনি এইবোৰ কথা মোৰ লগত লাগি নল'ব না মোৰ লগত লাগি নল'ব এনে লাগি নল'ব আচ্ছা ঠিক আছে আপুনি মন্তব্য নকৰিব আপুনি জেল যোৱা মানুহ এই মন্তব্য আপুনি জেল যোৱা মানুহ আপুনি ইয়াত কেলে কৰি আছে মইতো জেল যোৱা নাই আপুনি জেল যোৱা মানুহ বিধানসভাৰ বাহিৰত এতিয়া দেখিবলৈ পোৱা গৈছে সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত এক প্ৰকাৰ দুৰ্বাদল কাজিয়াত লিপ্ত হৈছে ৰূপজ্যোতি কুৰ্মী বিধানসভাৰ বাহিৰতো এক প্ৰকাৰ খঙত অগ্নিশৰ্মা হৈ পৰিলে এবাৰ ঢিঙৰ বিধায়ক কামিনুল ইছলামক টাৰ্গেট কৰি ল'লে ৰূপজ্যোতি কুৰ্মীয়ে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰদান কৰাৰ সময়ছোৱাতে দুয়োগৰাকী বিধায়কৰ মাজত এক প্ৰকাৰ দুৰ্বাদল কাজিয়া দেখিবলৈ পোৱা গ'ল আৰু অভদ্ৰামী নকৰিব বুলি এক প্ৰকাৰ মন্তব্য প্ৰকাশ কৰি ঢিঙৰ বিধায়ক আমিনুল ইছলামক মন্তব্য কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে যে আপুনি জেল যোৱা মানুহ আপুনি মোৰ লগত লাগি নল'ব আৰু সমান্তৰালকৈ বিধায়ক পুঁজিৰে আপুনি বাসগৃহ নিৰ্মাণ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছে আৰু এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক বিভিন্ন প্ৰান্তৰ মন্তব্যসমূহ শুনাবলৈ চেষ্টা কৰিছোঁ য'ত দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত বিধানসভাৰ মজিয়াৰ ভিতৰত ৰূপজ্যোতি কুৰ্মী এক প্ৰকাৰ খঙত অগ্নিশৰ্মা হৈ আছে কিছু সময় পূৰ্বে দেখিবলৈ পোৱা গৈছিল নিজৰ আসনৰ পৰা উঠি কোচা লৈছিল ৰূপজ্যোতি কুৰ্মীয়ে আৰু তাৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে বিধানসভাৰ বাহিৰত সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত ঢিঙৰ বিধায়ক আমিনুল ইছলামৰ সকা সৰকা কৰিছে কথাৰে এনেধৰণৰ কেতবোৰ মন্তব্য কৰিছে আপুনি জেল যোৱা মানুহ বুলি মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত এই পোনপটীয়া সম্প্ৰচাৰ চাই থকা দৰ্শকসকলে বিভিন্ন প্ৰান্তৰ পৰা কমেণ্ট কৰিছে কমেণ্টসমূহ পঢ়িছোঁ শশীল কলিতাই মন্তব্য প্ৰকাশ কৰিছে এইজন প্ৰতিনিধি হয় জানো বুলি মন্তব্য প্ৰকাশ কৰিছে সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছো আপুনি এনে নাটক কৰিব কাৰণে গৈছে বিভিন্ন প্ৰান্তৰ পৰা মন্তব্যসমূহ আহি পৰিছে তাই নিজৰ দৰ্শকসকলক সেই মন্তব্যসমূহ পঢ়ি শুনোৱাৰ চেষ্টা কৰিছোঁ কিন্তু তাৰ মাজতে জনাইছোঁ আজিৰ দিনটোত হৈ পৰিছে খঙত অগ্নিশৰ্মা আপুনি এমএলএ ফাণ্ড দি আপুনি ঘৰ বনালে এই কথাটো তাৰপিছত আপুনি জেলত গৈ এতিয়া কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে আপুনি এইবোৰ কথা মোৰ লগত লাগি নল'ব না মোৰ লগত লাগি নল'ব এনে লাগি নল'ব আচ্ছা ঠিক আছে আপুনি মন্তব্য নকৰিব আপুনি জেল যোৱা মানুহ আপুনি জেল যোৱা মানুহ আপুনি ইয়াত কেলে কৰি আছে মইতো জেল যোৱা নাই আপুনি জেল যোৱা মানুহ মইতো জেল গৈ পোৱা নাই সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছো আপুনি এনে নাটক কৰিব কাৰণে গৈছে আপুনি এমএলএ ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে এইবোৰ কথা মই ইয়াত কোৱা নাই আপুনি এমএলএ ফাণ্ড দি এইবোৰ কথা ইয়াত নকব না এইটো হেৰি হ'ব লাগিব আপুনি এমএলএ ফাণ্ড দি এই কথাটো মই আপুনি এমএলএ ফাণ্ড দি আপুনি ঘৰ বনালে এই কথাটো তাৰপিছত আপুনি জেলত গৈ এতিয়া কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে আপুনি এইবোৰ কথা মোৰ লগত লাগি নল'ব না মোৰ লগত লাগি নল'ব এনে লাগি নল'ব আচ্ছা ঠিক আছে আপুনি মন্তব্য নকৰিব আপুনি জেল যোৱা মানুহ আপুনি জেল যোৱা মানুহ আপুনি ইয়াত কেলে কৰি আছে মইতো জেল যোৱা নাই আপুনি জেল যোৱা মানুহ মইতো জেল গৈ পোৱা নাই সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছো আপুনি এনে নাটক কৰিব কাৰণে গৈছে আপুনি এমএলএ ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে এইবোৰ কথা মই ইয়াত কোৱা নাই আপুনি এমএলএ ফাণ্ড দি এইবোৰ কথা ইয়াত নকব না এইটো হেৰি হ'ব লাগিব আপুনি এমএলএ ফাণ্ড দি এই কথাটো মই আপুনি এমএলএ ফাণ্ড দি আপুনি ঘৰ বনালে এই কথাটো তাৰপিছত আপুনি জেলত গৈ এতিয়া কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে আপুনি এইবোৰ কথা মোৰ লগত লাগি নল'ব না মোৰ লগত লাগি নল'ব এনে লাগি নল'ব আচ্ছা ঠিক আছে আপুনি মন্তব্য নকৰিব আপুনি জেল যোৱা মানুহ আপুনি জেল যোৱা মানুহ আপুনি ইয়াত কেলে কৰি আছে মইতো জেল যোৱা নাই আপুনি জেল যোৱা মানুহ মইতো জেল গৈ পোৱা নাই সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছো আপুনি এনে নাটক কৰিব কাৰণে গৈছে আপুনি এমএলএ ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে এইবোৰ কথা মই ইয়াত কোৱা নাই আপুনি এমএলএ ফাণ্ড দি এইবোৰ কথা ইয়াত নকব না এইটো হেৰি হ'ব লাগিব আপুনি এমএলএ ফাণ্ড দি এই কথাটো মই আপুনি এমএলএ ফাণ্ড দি আপুনি ঘৰ বনালে এই কথাটো তাৰপিছত আপুনি জেলত গৈ এতিয়া কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে আপুনি এইবোৰ কথা মোৰ লগত লাগি নল'ব না মোৰ লগত লাগি নল'ব এনে লাগি নল'ব আচ্ছা ঠিক আছে আপুনি মন্তব্য নকৰিব আপুনি জেল যোৱা মানুহ আপুনি জেল যোৱা মানুহ আপুনি ইয়াত কেলে কৰি আছে মইতো জেল যোৱা নাই আপুনি জেল যোৱা মানুহ মইতো জেল গৈ পোৱা নাই সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছো
আপুনি নাটক কৰিবৰ কাৰণে গৈছে আপুনি MLA ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে এইবোৰ কথা মই ইয়াত কোৱা নাই আপুনি MLA ফাণ্ড এইবোৰ কথা ইয়াত নক'ব না দৰ্শকসকলক ইতিমধ্যে কিছু সময়ৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল বিধানসভাৰ মজিয়াৰ ভিতৰত ৰূপজ্যোতি কুৰ্মী এক প্ৰকাৰ খঙত অগ্নিশৰ্মা হৈ পৰিছিল আৰু নিজৰ ভাষণৰ মাজত মাত মতাৰ বাবে অখিল গগৈলে এক প্ৰকাৰ আসনৰ পৰা উঠি চোচা লৈছিল ৰূপজ্যোতি কুৰ্মীয়ে আৰু তেনে পৰিপ্ৰেক্ষিতত বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে বিধানসভাৰ মজিয়াৰ বাহিৰতো এতিয়া সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত এক প্ৰকাৰ খঙত অগ্নিশৰ্মা হৈ পৰিল এইগৰাকী বিধায়ক ৰূপজ্যোতি কুৰ্মী মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ঢিক সমষ্টিৰ বিধায়ক আমিনুল ইছলামক এক প্ৰকাৰ তোলা ধূলা দিয়া পৰিলক্ষিত হ'ল আপুনি জেল যোৱা মানুহ মোৰ লগত লাগি নল'ব এনেধৰণৰ কেতবোৰ মন্তব্য কৰি এতিয়া থকা সৰকা কৰিছে এইগৰাকী ঢিঙৰ বিধায়কক মৰিয়নি সমষ্টিৰ বিধায়ক আমিনুল ইছলামক এতিয়া ৰূপজ্যোতি কুৰ্মীয়ে থকা সৰকা কৰা পৰিলক্ষিত হৈছে আৰু সমান্তৰালকৈ উল্লেখ কৰিছে যে আপুনি জেল যোৱা মানুহ ঢিঙৰ সমষ্টিৰ বিধায়কগৰাকীক উল্লেখ কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে আপুনি জেল যোৱা মানুহ মোৰ লগত লাগি নল'ব অভদ্ৰামী ব্যৱহাৰ মোৰ লগত নকৰিব বুলি এক প্ৰকাৰ মন্তব্য প্ৰকাশ কৰিছে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এতিয়া এক প্ৰকাৰ দুয়ো বিধায়কৰ মাজত দুৰ্বাদল কাজিয়াৰ দৃশ্য বন্দী হৈছে টাইম মিনিটৰ কেমেৰাত সেই দৃশ্যাংশ পুনৰবাৰ দেখুৱাই লৈছোঁ ঠিক আছে আপুনি জেল যোৱা মানুহ আপুনি ইয়াত কেলে কৰি আছে মইতো জেল যোৱা নাই আপুনি জেল যোৱা মানুহ মইতো জেল গৈ পোৱা নাই সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছোঁ আপুনি নাটক কৰিবৰ কাৰণে গৈছে আপুনি MLA ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে এইবোৰ কথা মই ইয়াত কোৱা নাই আপুনি MLA ফাণ্ড এইবোৰ কথা ইয়াত নক'ব না আপুনি MLA ফাণ্ডেদি আপুনি ঘৰ বনালে তাৰপিছত আপুনি জেলত গৈ এতিয়া কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে আপুনি এইবোৰ কথা মোৰ লগত লাগি নল'ব না মোৰ লগত লাগি নল'ব এনেই লাগি নল'ব ঠিক আছে আপুনি জেল যোৱা মানুহ আপুনি ইয়াত কেলে কৰি আছে মইতো জেল যোৱা নাই আপুনি জেল যোৱা মানুহ মইতো জেল গৈ পোৱা নাই সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছোঁ আপুনি নাটক কৰিবৰ কাৰণে গৈছে আপুনি MLA ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে এইবোৰ কথা মই ইয়াত কোৱা নাই আপুনি MLA ফাণ্ডেদি এইবোৰ কথা ইয়াত নক'ব না আপুনি MLA ফাণ্ডেদি আপুনি ঘৰ বনালে তাৰপিছত আপুনি জেলত গৈ এতিয়া কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে আপুনি এইবোৰ কথা মোৰ লগত লাগি নল'ব না মোৰ লগত লাগি নল'ব এনেই লাগি নল'ব ঠিক আছে আপুনি জেল যোৱা মানুহ আপুনি ইয়াত কেলে কৰি আছে মইতো জেল যোৱা নাই আপুনি জেল যোৱা মানুহ মইতো জেল গৈ পোৱা নাই সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছোঁ আপুনি নাটক কৰিবৰ কাৰণে গৈছে আপুনি MLA ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে এইবোৰ কথা মই ইয়াত কোৱা নাই আপুনি MLA ফাণ্ডেদি এইবোৰ কথা ইয়াত নক'ব না আপুনি MLA ফাণ্ডেদি আপুনি ঘৰ বনালে তাৰপিছত আপুনি জেলত গৈ এতিয়া কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে আপুনি এইবোৰ কথা মোৰ লগত লাগি নল'ব না মোৰ লগত লাগি নল'ব এনেই লাগি নল'ব ঠিক আছে আপুনি জেল যোৱা মানুহ আপুনি ইয়াত কেলে কৰি আছে মইতো জেল যোৱা নাই আপুনি জেল যোৱা মানুহ মইতো জেল গৈ পোৱা নাই সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছোঁ আপুনি নাটক কৰিবৰ কাৰণে গৈছে আপুনি MLA ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে এইবোৰ কথা মই ইয়াত কোৱা নাই আপুনি MLA ফাণ্ডেদি এইবোৰ কথা ইয়াত নক'ব না আপুনি MLA ফাণ্ডেদি আপুনি ঘৰ বনালে তাৰপিছত আপুনি জেলত গৈ এতিয়া কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে আপুনি এইবোৰ কথা মোৰ লগত লাগি নল'ব না মোৰ লগত লাগি নল'ব এনেই লাগি নল'ব ঠিক আছে আপুনি জেল যোৱা মানুহ আপুনি ইয়াত কেলে কৰি আছে মইতো জেল যোৱা নাই আপুনি জেল যোৱা মানুহ মইতো জেল গৈ পোৱা নাই সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছোঁ আপুনি নাটক কৰিবৰ কাৰণে গৈছে আপুনি MLA ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে এইবোৰ কথা মই ইয়াত কোৱা নাই আপুনি MLA ফাণ্ডেদি এইবোৰ কথা ইয়াত নক'ব না আপুনি MLA ফাণ্ডেদি আপুনি ঘৰ বনালে তাৰপিছত আপুনি জেলত গৈ এতিয়া কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে আপুনি এইবোৰ কথা মোৰ লগত লাগি নল'ব না মোৰ লগত লাগি নল'ব এনেই লাগি নল'ব ঠিক আছে আপুনি জেল যোৱা মানুহ আপুনি ইয়াত কেলে কৰি আছে
আপুনি মইতো জেল যোৱা নাই আপুনি জেল যোৱা মানুহ মইতো জেল গৈ পোৱা নাই সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছোঁ আপুনি এনে নাটক কৰিব কাৰণে গৈছে আপুনি MLA ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে এইবোৰ কথা মই ইয়াত কোৱা নাই আপুনি MLA ফাণ্ড আপুনি এইবোৰ কথা ইয়াত নক'ব না আপুনি MLA ফাণ্ডেদি আপুনি ঘৰ বনালে তাৰপিছত আপুনি জেলত গৈ আহিলে কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে আপুনি এইবোৰ কথা মোৰ লগত লাগি নল'ব না মোৰ লগত লাগি নল'ব এনেই লাগি নল'ব ঠিক আছে আপুনি অটমি নকৰিব আপুনি জেল যোৱা মানুহ আপুনি ইয়াত কেলে কৰি আছে মইতো জেল যোৱা নাই আপুনি জেল যোৱা মানুহ মইতো জেল গৈ পোৱা নাই সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছোঁ আপুনি এনে নাটক কৰিব কাৰণে গৈছে আপুনি MLA ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে এইবোৰ কথা মই ইয়াত কোৱা নাই আপুনি MLA ফাণ্ডেদি এইবোৰ কথা ইয়াত নক'ব না আপুনি MLA ফাণ্ডেদি আপুনি ঘৰ বনালে তাৰপিছত আপুনি জেলত গৈ আহিলে কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে আপুনি এইবোৰ কথা মোৰ লগত লাগি নল'ব না মোৰ লগত লাগি নল'ব এনেই লাগি নল'ব ঠিক আছে অটমি নকৰিব আপুনি জেল যোৱা মানুহ আপুনি ইয়াত কেলে কৰি আছে মইতো জেল যোৱা নাই আপুনি জেল যোৱা মানুহ মইতো জেল গৈ পোৱা নাই সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছোঁ আপুনি এনে নাটক কৰিব কাৰণে গৈছে আপুনি MLA ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে এইবোৰ কথা মই ইয়াত কোৱা নাই আপুনি MLA ফাণ্ডেদি এইবোৰ কথা ইয়াত নক'ব না আপুনি MLA ফাণ্ডেদি আপুনি ঘৰ বনালে তাৰপিছত আপুনি জেলত গৈ আহিলে কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে আপুনি এইবোৰ কথা মোৰ লগত লাগি নল'ব না মোৰ লগত লাগি নল'ব এনেই লাগি নল'ব ঠিক আছে অটমি নকৰিব আপুনি জেল যোৱা মানুহ আপুনি ইয়াত কেলে কৰি আছে মইতো জেল যোৱা নাই আপুনি জেল যোৱা মানুহ মইতো জেল গৈ পোৱা নাই সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছোঁ আপুনি এনে নাটক কৰিব কাৰণে গৈছে আপুনি MLA ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে এইবোৰ কথা মই ইয়াত কোৱা নাই আপুনি MLA ফাণ্ডেদি এইবোৰ কথা ইয়াত নক'ব না আপুনি MLA ফাণ্ডেদি আপুনি ঘৰ বনালে তাৰপিছত আপুনি জেলত গৈ আহিলে কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে আপুনি এইবোৰ কথা মোৰ লগত লাগি নল'ব না মোৰ লগত লাগি নল'ব এনেই লাগি নল'ব ঠিক আছে অটমি নকৰিব আপুনি জেল যোৱা মানুহ আপুনি ইয়াত কেলে কৰি আছে মইতো জেল যোৱা নাই আপুনি জেল যোৱা মানুহ মইতো জেল গৈ পোৱা নাই সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছোঁ আপুনি এনে নাটক কৰিব কাৰণে গৈছে